আজি ৰাতিপুৱা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাহিবাদক দীপক শৰ্মাদেৱৰ চেন্নাইৰ এখন হস্পিটেলত দেহাৱসান ঘটে আৰু এই নিউজটো শুনাৰ পিছত আমি যথেষ্ট মৰ্মাহত হওঁ। আজি কিছুদিন আগতে অসমৰ ৰাইজে জানে আমি অসম লাইফৰ ফালৰ পৰা তেখেতক জুবিন গাৰ্গ বঁটা পোনপ্ৰথমবাৰৰ বাবে আমি তেখেতক দিছিলোঁ আৰু NID গ্ৰুপৰ ফালৰ পৰা তেখেতক স্বাস্থ্যৰ বাবে আমি 5 লাখ টকা দি সহায়ো কৰিছিলোঁ। আমি কৰাৰ লগে লগে আমি আবেদন জনোৱাৰ কাৰণে বহু কেইজন ব্যক্তি আগবাঢ়ি আহিছিল। এজন ডক্টৰে 10 লাখ টকা দিছিল, চৰকাৰৰ ফালৰ পৰা ততাতৈয়াকৈ 5 লাখ টকা দিছিল আৰু বহুত ব্যক্তিয়ে দিছিল। গতিকে সকলোৰে প্ৰচেষ্টা চলোৱা হৈছিল যদিও তেখেত যথেষ্ট পৰিমাণে অসুস্থ হোৱাৰ বাবে তেখেতক বচাব পৰা নগ'ল আৰু আজি এটা অসমৰ সংবাদ জগতত অপূৰণীয় ক্ষতি হ'ল। একেটা বৰ্ষতে আমি ওচৰা ওচৰিকৈ 2জন অতি নলে গলে লগা বন্ধুক হেৰুৱালোঁ আৰু আমাৰ অসমীয়া সংগীত জগতত যথেষ্ট আজি আঘাত এটা পৰিল। শেষত মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ বিদেহী আত্মা যাতে স্বৰ্গত বাস কৰে আৰু পৰিয়ালৰ লোকক মই সমবেদনা জনাইছোঁ। আমি আগতে থকাৰ নিচিনাকৈ এতিয়াও পৰিয়ালৰ লগত আছোঁ। আমি যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা তেখেতক সহায় কৰিম, তেখেতৰ পৰিয়ালক সহায় কৰিম আৰু শেষত মই পুনৰবাৰ ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ যাতে আত্মাই সদ্গতি পায় আৰু স্বৰ্গত তেওঁ বাস কৰে। আজি ৰাতিপুৱা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাহিবাদক দীপক শৰ্মাদেৱৰ চেন্নাইৰ এখন হস্পিটেলত দেহাৱসান ঘটে আৰু এই নিউজটো শুনাৰ পিছত আমি যথেষ্ট মৰ্মাহত হওঁ। আজি কিছুদিন আগতে অসমৰ ৰাইজে জানে আমি অসম লাইফৰ ফালৰ পৰা তেখেতক জুবিন গাৰ্গ বঁটা পোনপ্ৰথমবাৰৰ বাবে আমি তেখেতক দিছিলোঁ আৰু NID গ্ৰুপৰ ফালৰ পৰা তেখেতক স্বাস্থ্যৰ বাবে আমি 5 লাখ টকা দি সহায়ো কৰিছিলোঁ। আমি কৰাৰ লগে লগে আমি আবেদন জনোৱাৰ কাৰণে বহু কেইজন ব্যক্তি আগবাঢ়ি আহিছিল। এজন ডক্টৰে 10 লাখ টকা দিছিল, চৰকাৰৰ ফালৰ পৰা ততাতৈয়াকৈ 5 লাখ টকা দিছিল আৰু বহুত ব্যক্তিয়ে দিছিল। গতিকে সকলোৰে প্ৰচেষ্টা চলোৱা হৈছিল যদিও তেখেত যথেষ্ট পৰিমাণে অসুস্থ হোৱাৰ বাবে তেখেতক বচাব পৰা নগ'ল আৰু আজি এটা অসমৰ সংবাদ জগতত অপূৰণীয় ক্ষতি হ'ল। একেটা বৰ্ষতে আমি ওচৰা ওচৰিকৈ 2জন অতি নলে গলে লগা বন্ধুক হেৰুৱালোঁ আৰু আমাৰ অসমীয়া সংগীত জগতত যথেষ্ট আজি আঘাত এটা পৰিল। শেষত মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ বিদেহী আত্মা যাতে স্বৰ্গত বাস কৰে আৰু পৰিয়ালৰ লোকক মই সমবেদনা জনাইছোঁ। আমি আগতে থকাৰ নিচিনাকৈ এতিয়াও পৰিয়ালৰ লগত আছোঁ। আমি যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা তেখেতক সহায় কৰিম, তেখেতৰ পৰিয়ালক সহায় কৰিম আৰু শেষত মই পুনৰবাৰ ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ যাতে আত্মাই সদ্গতি পায় আৰু স্বৰ্গত তেওঁ বাস কৰে।